নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যৌৱনে আমনি কৰে টুৰ সৃষ্টিমূলক প্ৰচাৰ প্ৰসাৰ বিভিন্ন ঠাইত সমীৰ ৰয়ৰ একক আৰু নিজা প্ৰচেষ্টাৰে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বহুচৰ্চিত অসমীয়া ছবি যৌৱনে আমনি কৰে দুইৰ সৃষ্টিমূলক প্ৰচাৰ প্ৰসাৰ বিভিন্ন ঠাইত সমীৰ ৰয়ৰ উদ্যোগত আয়োজন কৰা হৈছে অসমীয়া চিনেমা ধৰি ৰখা বা আমাৰ বিভিন্নজনে কাম কৰি আছে আমাৰ উদ্যোগটো জীয়াই ৰাখিবৰ বাবে সকলো ওলাই আহক অসমীয়া চিনেমা জয় হওক জয় জুবিন দা অসমীয়া চিনেমা আমি জীয়াই ৰাখোঁ অসমীয়া চিনেমা যদি আগুৱাই যায় তেতিয়াহ'লে জুবিন দাৰ মনত শান্তি পাব জুবিন দা সেয়া আছিলে জুবিন দা বলিউডতো আছিলে কিন্তু তেখেতে বলিউডত কাম নকৰি আমাৰ অসমীয়া জগতলৈ আমাৰ নিজৰ ঠাইলৈ ঘূৰি আহিছে যাতে অসমীয়া উদ্যোগটো চিনেমা উদ্যোগটো গানৰ উদ্যোগটো ওপৰলৈ যায় সেই যি চিন্তা জুবিন দাই লৈ আগবাঢ়ি গৈছিলে পৰৱৰ্তী সময়ত জুবিন দা যদিও নাই আমাৰ মাজত সদায় আছে সদায় থাকিব আমি জুবিন দা আদৰ্শৰে আমি সকলো অসমীয়া আমি আগবাঢ়ি যাম বুলি আমি ভাবিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে মুখত শুনিব বিচাৰিছে যৌৱনে আমনি কৰে দুই উল্লেখযোগ্য যে 2017 চনৰ পৰাই সমীৰ ৰয়ে নিস্বাৰ্থভাৱে অসমীয়া ছবিৰ উদ্যোগৰ বাবে সেৱা আগবঢ়াই আহিছে ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিন অৰ্থাৎ 2 জানুৱাৰীত মুক্তি লাভ কৰা যৌৱনে আমনি কৰে দুইয়ে দৰ্শকৰ ইতিমধ্যে সঁহাৰি লাভ কৰিছে উল্লেখযোগ্য যে 1998 চনত মুক্তি লাভ কৰা যৌৱনে আমনি কৰে ছবিখন এক জাগৰণ আনিছিল ছবি উদ্যোগলৈ এক আলোড়ন আনিছিল লক্ষ্মীনাৰায়ণ ফিল্মছ নিবেদিত অশোক কুমাৰ বিষয়াৰ পৰিচালিত যৌৱনে আমনি কৰে দুইয়ে অসমৰ বাহিৰতো মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও